কোনোবাই যদি সোধে 1 2 3 4 এনেকৈ স্বাভাৱিক সংখ্যাবোৰ 50লৈকে যদি যোগ কৰি দিয়া হয় যোগফলটো কিমান হ'ব আন কোনোবাই যদি সোধে 1 2 3 4 ৰ পৰা 100লৈকে সংখ্যাবিলাক যদি যোগ কৰোঁ যোগফলটো কিমান ওলাব উত্তৰটো দিবলৈ আমাৰ নিশ্চয় অলপ পলম হ'ব বা কষ্ট হ'ব কিন্তু এটা উপায় আছে সেইটো মই দেখুৱাম তাৰ আগতে মই দেখাই লৈছোঁ 1 2 3 যদি সৰু সংখ্যা হয় 1 ৰ পৰা 3 লৈকে যোগ কৰিলে কিমান হ'ব 3 4 5 6 মই যোগ কৰি পেলাই কৈ দিব পাৰিম ইয়াত 5টা সংখ্যা আছে 5 4 9 9 3 12 13 14 15 15 এই এইকেইটা সৰু সংখ্যাৰ কাৰণে জানি মই কৰিব পাৰিছোঁ কিন্তু ডাঙৰ হ'লে কেনেকৈ কৰিম সেইটো ডাঙৰ কথা বা শিকিবলগীয়া কথা এটা উপায় আছে শেষৰ সংখ্যাটো চাব লাগে 3 আৰু ইয়াৰ পিছত কি আছে 4 এই দুটা পূৰণ কৰিব লাগে পূৰণ কৰি 2ৰে ভাগ কৰি দিব লাগে 2 2 গুণ 4 3 2 গুণ 6 এটা আমাৰ 6 ওলাইছে এই সিৰিজটোলৈ চাওঁ ইয়াত দেখিছোঁ শেষত 5 আছে মই তেতিয়াহ'লে 5 ললোঁ 5ৰ পিছত আছে 6 5ৰ পিছৰ সংখ্যাটো ল'ব লাগিব 6 তাক 2ৰে ভাগ কৰি দিলোঁ 2 3 গুণ 6 5 3 গুণ 15 শুদ্ধ উত্তৰ ওলাইছে এনেদৰে এই ডাঙৰ কেইটাও কৰিব পৰা যাব তেতিয়াহ'লে প্ৰথমটোৰ ক্ষেত্ৰত কি হ'ব চাওঁচোন প্ৰথমটোত 1 2 3 কে গৈ পেলাই 50লৈকে আছে তেতিয়াহ'লে মই 50 পিছৰ সংখ্যাটো হ'ব 51 ইয়াক 2ৰে ভাগ কৰি দিম 2 25 গুণ 50 এতিয়া 25 আৰু 51 পূৰণ কৰি দিব লাগিব 1 2 7 5 ইয়াৰ উত্তৰটো হ'ব 1 2 7 5 পিছৰটোত চাওঁ যদি 100লৈকে আছে 100টোত কি হ'ব চাওঁ 100 পূৰণ 101 2 2য়ে এইটোক 50 বাৰ যাব 50 যদি 101ক পূৰণ কৰোঁ 5050 ওলাব এইটোৱে হ'ব শুদ্ধ উত্তৰ হয়তো বুজি পাইছা